Hello everyone, মই দীপান্বিতা আৰু দীপান্বিতাস কালেকশন চেনেলটোৰ ফালৰ পৰা আকৌ আজি এটা ভিডিও লৈ আহিছো আপোনালোকলৈ আশা কৰো ভাল লাগিব যদি ভাল লাগে তেতিয়া হলে এটা সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো যি সকলে নতুনকৈ চাই আছে আৰু সকলোৱে লাইক শেয়াৰ কৰিব বুলি আশা ৰাখিছো আজি মই বিৰাট ধুনিয়া ধুনিয়া কেপদমান গহনা দেখুৱাম আপোনালোকক যদি ভাল লাগে তেতিয়া হলে স্ক্ৰিনশ্বট লৈ লব আৰু স্ক্ৰিনশ্বট লৈ জানি আপোনালোকে আৰু মোৰ যেটো নাম্বাৰ হয় নাম্বাৰটো বহুতে জানি তথাপিও কৈ দিছো মোৰ নাম্বাৰ হৈছে 9678906608 হে নাম্বাৰটোলৈ আপোনালোকে সেন্ড কৰি দিব আৰু ডেসক্ৰিপচনত মোৰ নাম্বাৰটো থাকিবই এতিয়া পুন প্ৰথমে গহনাৰ বিষয়ে কৈলো মোৰ গহনাবোৰ ৰূপৰ ওপৰত বনোৱা হয় আৰু পাথুনৰ কাম কৰা হয় আৰু এখিনি আছে ৰূপৰ ওপৰত বনোৱা গোল্ড পলিশৰ কাম কৰা সো ষ্টোনৰ যিখিনি আপোনালোকে জুৱেলাৰী লয় ষ্টোন গলপটা ষ্টোন হাৰ সেট হেবোৰ ৰূপৰ ওপৰত কৰি খুন পানী সৰুৱাই হয় এতিয়া মই যেটো বেনা সেট পিন্ধি আছো বিৰাট ধুনিয়া দেখিছেনে এই সেটটো ৰেড এন্ড গ্ৰীন কম্বিনেশনত কৰা হৈছে যথেষ্ট ধুনিয়া হয় আৰু ফুলিজুৰ বৰ ধুনিয়া হয় এনেকৈ হ্যাঙ্গিং আহিব ফুলিজুৰ এনেকুৱা আহিব হ্যাঙ্গিং ৰেড এন্ড গ্ৰীন কম্বিনেশনত দেখিছেনে হ্যাঙ্গিংতে আহিব দেই টপ কিন্তু নাই মোৰ ওচৰত আৰু এই সেটটো আপোনালোকে লব পাৰিব 3700 টকাতে 3700 যথেষ্ট ধুনিয়া এটা বেনা হয় আৰু এটো সাইজটো মই আপোনালোকক উচৰৰ পৰা দেখুৱাই দিছো ৰেড এন্ড গ্ৰীন কম্বিনেশনত আছে দেখিছেনে বিৰাট ধুনিয়া হয় আৰু এটো আপোনালোকে 3700 ত লব পাৰিব 3700 টকাতে ইয়াৰে আপোনালোকক মই সাইজ কেইটামান দেখুৱাই দিছো কেবাটাও সাইজত আপোনালোকে লব পাৰিব এটো এটা সাইজ আছে এটো আপোনালোকে 3500 তে লব পাৰিব 3500 টকা 400 আহি গৈছে সো 3500 টকা লব পাৰিব এতিয়া বহুতে মোৰ যেটো ভিডিও দিম ভিডিওটো পোষ্ট কৰি তাৰ পিছতে বহুতে কমেন্ট কৰে যে দামটো বহুত কম হৈছে অলপমান বঢ়াই দিব লাগে আৰু ইমান কম দাম আৰু অকমান বঢ়াই দিয়ক তেনেকে যে কমেন্ট কৰে এতিয়া তেওঁলোকে মোক ইনসাল্ট কৰি কয় নে কিহৰ কাৰণে কয় নাজানো কিন্তু এটা কথা কও এবোৰ গহনা ৰূপত বনোৱা হয় আৰু পাথুনৰ কাম কৰা হয় আপোনালোকেটো এনেকুৱা এটা সেট মইটো জনাত বহুতেৰ পৰা মই গম পাইছো যে এই সেটটো আপোনালোকেটো 8500 9000 দি পিনে বহুত ডাঙৰ ডাঙৰ শোৰুমৰ পৰা কিনিছে সো মইটো এতিয়া এটোৰ দাম কৈ আছো 3500 সো হয়তো যি সকলে ৰূপৰ গহনা বা পাথুনৰ গহনা কিনা নাই তেওঁলোকে এটো দাম বহুতেই পাব কাৰণ কি হৈছে মাৰ্কেটত আজিকালি ইমানেই ইমিটেশন জুৱেলাৰী আৰু কপাৰ বেস জুৱেলাৰী উলাইছে এজ ইট ইজ কিন্তু ৰূপৰ গহনা সদায় ৰূপৰে হয় দেখিলেই গম পায় আৰু এইবোৰ জুৱেলাৰী আপোনালোকে দেখিলেই গম পাব যে বনুৱাৰ যেটো পাথুন লগোৱাৰ যেটো হেৰি আছে ডিজাইন আছে এখিনি আপোনালোকে দেখিলেই গম পাব কিন্তু কপাৰৰ গহনাখিনি দেখিলেই গম পায় সো হেইটো হৈছে কপাৰবোৰটো আপোনালোকে 1500 1600 2000 ভিতৰতে পাই যাব কিন্তু এইবোৰ গহনা নাপায় হেতু কথা আৰু মোৰ ওচৰত আপোনালোকে এনেকুৱা থলুৱা কাৰিকৰে বনোৱা গহনাহে পাব মই কপাৰ বেসটো নাৰাখো সো এতিয়া অলপ আগত দেখাই যোৱাখন 3500 টকাৰ হয় আৰু এইখনৰ ফুলিও হ্যাঙ্গিং আহিব আৰু এইটো আপোনালোকে 4500 লব পাৰিব এটো কিমান ডাঙৰ দেখিছেনে সাইজটো সব কিমান ডাঙৰ হয় 4500 টকাৰ হয় এখন 4500 যদি ভাল লাগিছে তেতিয়া হলে স্ক্ৰিনশ্বট লব লৈ পিনে মোক WhatsApp কৰিব লবলিয়া থাকিলে আপোনালোকে মোৰ এই ফটোখন স্ক্ৰিনশ্বট দিব দেখুৱাই থাকুতে মকন ছুটিকে পিন্ধি দিছো দেখিছে কিমান ডাঙৰ হয় ভালকে দেখা পাইছে নে বাৰু সো 4500 ত এই বেনা সেটখন আপোনালোকে লব পাৰিব যদি ভাল লাগিছে তেতিয়া হলে এটা স্ক্ৰিনশ্বট লৈ মোক যোগাযোগ কৰিব পাৰে ঠিক আছে এতিয়া পিন্ধি আইছো বিৰাট ধুনিয়া এখন জুনবিৰি সেট চাকচোন কিমান ধুনিয়াকে কাম কৰা হৈছে এটো মই আপোনালোকক ব্যাক ক্যামেৰাও দেখুৱাইছিলো বহুত আছিল আগতে আৰু এতিয়াও अवेलेबल হৈ আছে বহুত অৰ্ডাৰ আহে এখন জুনবিৰি বিগ সাইজৰ হয় আৰু ফুলিজুৰ সব এনেকে হ্যাঙ্গিং আহিব মাজত এটা পাথৰ আছে কিন্তু গুটেই ওয়ার্ক কৰা আছে দেখিছেনে আপোনালোকে গুটেইখিনি জুনবিৰিটোত কাম কৰা আছে আৰু এটো ব্যাক সাইডটো আপোনালোকে পিন্ধিব পাৰিব বিৰাট ধুনিয়া এই জুনবিৰিখনৰ প্ৰাইস আহিব 5500 টকা মই জুনবিৰিখন উচ্চৰ পৰা দেখুৱাই দিছো দেখিছেনে কিমান ধুনিয়া কাম কৰা আছে আৰু আপোনালোকে ব্যাক সাইডটো যদি এনেকে পিন্ধে তেতিয়া ব্যাক সাইডেও এনেকৈ কাম কৰা আছে সো
সো যথেষ্ট ধুনিয়া এই জুনবিখনৰ প্ৰাইস আহিব ৫,৫০০ টকা বিগ সাইজ হয় কিন্তু দেই আগতে কৈছো ডাঙৰ সাইজ হোৱাৰ কাৰণেহে দামটো বেছি হৈছে আৰু এখন গেজেৰা দেখুৱাইছো আপোনালোকক এখন গেজেৰা দুটা খুটি আছে দুটা খুটি থকাৰ কাৰণে আপোনালোকে ব্ৰাইডেলে এই সেটটো বৰ ধুনিয়াকে পিন্ধিব পাৰিব সিলনিৰ কোনো কথা নাই এটো পাৰ্ল আৰু গোল্ডেন মনি পাৰ্ল গোল্ডেন মনি আৰু ৰেড মনি চিলোৱা হৈছে পাৰ্ল গোল্ডেন মনি আৰু ৰেড ক্ৰিস্টেল মনি দি চিলোৱা আছে আৰু এনেকে দুটা ইয়াত বাখৰ মনি দি আছে এডখৰ দুটা বাখৰ মনি দি আছে আৰু বহুত ডাঙৰ হয় সাইজটো দেখিছেনে ইমান ধুনিয়া আৰু এটো আপোনালোকে ৰেড ঘিচি মনিটো চিলাই লব পাৰে আপোনালোকে কোলে হল সিলনিটো আমি তেনেকৈ চিলাই দিম আৰু ফুলিজুৰ বিৰাট ধুনিয়া হ্যাঙ্গিং আহিব এটো টাইপৰ আৰু এই সেটটোৰ প্ৰাইসও আহিব ৫,৫০০ টকা কাৰণ এবোৰ বিগ সাইজৰ হয় ডাঙৰ সাইজ হয় আপোনালোকক উছৰ বা দেখুৱালে একচুয়ালি গম পাব সাইজবোৰ তেতিয়াহে ধৰিব পাৰে দূৰত ধৰিব নোৱাৰে এয়াছ কিমান ডাঙৰ দিছনে মই হাতত লৈ দেখুৱাইছো ডিজাইনটো বিৰাটেই ধুনিয়া হয় আৰু ৫,৫০০ হয় এটো দুটা খুটি সাইডত আছে এটো এটা চাওক এটো এটা ডাঙৰ গেজেৰা হয় আৰু ইয়াৰ মাজত আছে খুটিটো আগত দেখুৱাটো সাইডত আছিল দুটা সাইডত দুটা আছিল এটো মাজত আছে বহুত ডাঙৰ হয় এটো পাৰ্লত চিলোৱা আছে যদি আপোনালোকক পাৰ্লত নালাগে তেতিয়া হলে গোল্ডেন মনি চিলাই লব পাৰিব বিৰাটেই ধুনিয়া হয় আৰু ফুলিজুৰ সেম এনেকুৱা আহিব হ্যাঙ্গিং আহিব এয়া এটোৰ দাম সেমে হয় ৫,৫০০ টকা কাৰণ এবোৰ মানে সাইজ লৈ বিনে দাম হয় সো সাইজটো চাব পাৰে আপোনালোকে কিমান ডাঙৰকে বনোৱা হৈছে দেখিছেনে গেজৰাটো কিমান ডাঙৰ এবোৰ ৰূপত বনাই পাথুনৰ কাম কৰা সো প্ৰাইস হ'ব ৫,৫০০ ৫,৫০০ টকাতে আপোনালোকে লব পাৰিব এটো এটা ব্ল্যাক গেজেৰা হয় যথেষ্ট ধুনিয়া জুনবিৰি বহুতে ব্ল্যাকত বিচাৰি থাকে সো ব্ল্যাক মুৰছত এভেইলেবল আছে লব পাৰে বিগ সাইজৰে হয় আৰু বহুত ধুনিয়াকে চিলোৱা আছে দীঘলকে চিলোৱা আছে বিৰাট মৰম লগা এই গেজেৰা সেটটোৰ প্ৰাইস আহিব ৫,৩০০ টকা ৫,৩০০ত আপোনালোকে লব পাৰিব ফুলিজুৰ এনেকে হ্যাঙ্গিং আহিব এইটো ৫,৩০০ যদি ভাল লাগিছে তেতিয়া হলে স্ক্ৰিনশ্বট এটা লব আৰু মোৰ ভাল লাগিছে বহুত বাইদেউসকলে মোৰ ইউটিউব চেনেল চাই বা মোৰ লাইভ হিদিনাখন এটা লাইভ আহিছিল লাইভটো এগৰাকী বাইদেউ মণিমালা অৰ্ডাৰ কৰিছে তেখেতৰ মণিমালাডাল আজিহে পঠিয়াব পাৰিছো দেই কাৰণ একেদিন বন্ধ আছিল আৰু ইমান ভাল লাগিছে যে তেখেতসকলে ইউটিউব চাই মোৰ অৰ্ডাৰ আহিছে বহুতখিনি বাইদেউ মোক অৰ্ডাৰ দিছে সো ভাল লাগিছে এটো কাৰণে হে কাৰণে মই ভিডিও দি থাকিব বিচাৰো যদি ভিডিও বনাবলে প্ৰবলেম হৈ যায় মই লাইভ ভিডিও দি দিও ফেসবুকত যেহেতু লাইভ মই সদায় আহো প্ৰায়ে আহো মানে মাজে মাজে হে গ্যাপিং থাকে এদিন দুদিন সো মই তাৰ লাইভ ডাউনলোড কৰি পিনে ইউটিউবত আপলোড দিও যাতে আপোনালোকে মিস নকৰে মোৰ গহনাবোৰ এটো কাৰণে দি থাকো আৰু আজিটো ডাইৰেক্ট ভিডিও কৰিয়ে দিছো আৰু এটো এটা বিৰাট ধুনিয়া গেজেৰা হয় যথেষ্ট ধুনিয়া ব্ল্যাকত ইমান দীঘলকে পিন্ধিব পাৰিব আৰু প্ৰাইস হৈ যাব ৫,৩০০ ৫,৩০০ টকাতে লব পাৰিব এটো এটা জেনাৰেল সাইজৰ গেজেৰা আছে জুনবিৰি যদি কোনবাই লব বিচাৰে এটা পিসে এভেইলেবল আছে কাৰণ এনেকুৱা বহুতখিনি বনোৱা হৈ আছে লাষ্ট পিস আছেগে আৰু এটো আপোনালোকে লব পাৰিব ৩,৭০০ ৩,৭০০ টকাতে লব পাৰিব দেই 3,700 ইয়াৰ ফুলিজুৰ হ্যাঙ্গিংয়ে পাব আপোনালোকে হ্যাঙ্গিং আহিব ফুলিটো টপ নাহে জুনবিৰি ফুলি একচুয়ালি সব হ্যাঙ্গিংয়ে থাকে আৰু এটো গোল্ডেন মনিটো চিলাই লব পাৰিব ঘিচি মনিটো লব পাৰিব এটো সাইজ বহুত ধুনিয়া হয় আৰু বিগ সাইজৰ জুনবিৰি বনাইহে আছো জুনবিৰি শেষ হৈছে এটো আপোনালোকে ৩,৭০০ টকাতে লব পাৰিব 3,700 বিৰাট ধুনিয়া দিছেনে গেজেৰাখন আৰু লগতে যদি আপোনালোকে সিলভাৰৰ গেজেৰা লব বিচাৰে সিলভাৰ মুৰছৰ দেখিছে এভেইলেবল আছে ইয়া সিলভাৰটো বহুতে বিচাৰে এনেকুৱা এটো টাইপৰ সিলভাৰত বনোৱা আছে হোৱাইটত এবোৰ ৰেড মিনা কৰা আছে এনেকে থাকিব সিলনি এটো টাইপৰ এবোৰ আপোনালোকে 35তে লৈ লব পাৰিব ৩,৫০০ টকাত লব পাৰিব দিছনে ইয়াত মানে ওয়ার্ক কৰা আছে বিৰাট ধুনিয়াকে কাম কৰা আছে ও ইয়াত এটা লটকন লগাবলে আছে ইয়াত এনেকে ধুনিয়াকে ওয়ার্ক কৰা আছে বহুত ধুনিয়া 3500 হয় ৩,৫০০ টকা 3,500
আৰু সেম যদি আপোনালোকে ব্লু কালাৰ লব বিচাৰে তেতিয়া হলে ব্লু কালাৰো মোৰ ওচৰত এভেইলেবল আছে 3500 তে লৈ লব পাৰিব যদি কাবাৰ ভাল লাগিছে তেতিয়া হলে সোনকালে যোগাযোগ কৰিব এয়া ওকে সো আজি এখিনি গেজৰা দেখালো ইমানখিনিয়ে গেজৰা মোৰ ওচৰত এভেইলেবল আছিল আৰু এটা ডিজাইন আছে যেটো মই আপোনালোকক তিনটা থকা দেখাইছিলো এইটো সব ইফালে আছে তিনটা থকাটো এবাৰে ওপৰত এইটো তিনটা থকাটো আছে ডাবল ট্ৰিপল বেনাটো আছে আৰু এখন জেঠিৰ লগত থকাও আছে সো কালি দুগদুগি ভিডিও বনাই দিম দুগদুগি বহুত আহিছে সো দুগদুগি ভিডিও বনাই দিম চাব আৰু যদি গেজৰা লব বিচাৰে তেতিয়া হলে মোক সোনকালে যোগাযোগ কৰিব নহলে নাপাব আৰু যদি কোনোবাই নতুন চাই আছে হে সকলে সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো প্ৰেছ কৰি থব তেতিয়া ভিডিওৰ নোটিফিকেশনবোৰ পাই থাকে আপোনালোকে আৰু মোৰ গহনা লবলে হলে আপোনালোকে ক্যাশ অন ডেলিভাৰীটো লব পাৰে ক্যাশ অন ডেলিভাৰী সকলো ঠাইতে হয় ক্যাশ অন ডেলিভাৰী চাৰ্জটো কিন্তু এক্সট্ৰা আহিব আৰু যদি মোৰ শোৰুমলৈ আহিব বিচাৰে তেতিয়া হলে মোৰ শোৰুম আছে জুৰহাট জেল ৰোডত জেল ৰোড কেজি নাৰ্সিং হোমৰ ওচৰত বা ইয়ামাহা ডিলাৰ আছে ইয়ামাহা ডিলাৰৰ ওচৰতে মোৰ শোৰুম আছে সো আপোনালোকে যদি আহিব বিচাৰে মোক এটা ফোন কৰি লব ফোন কৰি আহিব পাৰিব ওকে এতিয়ালে মই ভিডিওটো সামৰণি মাৰিছো যদি কিবা ভুল ভ্ৰান্তি হৈছে শুদ্ধ কৰি চাব আৰু লগতে আকৌ কৈছো লাইক আৰু শেয়াৰ কৰি দিব আজিলৈ আহো নমস্কাৰ